এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ পৰা। নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াইছো যুৱ কৰ্মশালাৰ এটি খণ্ড, বিষয় ওজাপালি। আকাশবাণী গুৱাহাটীৰ যুৱবাণীত অসমীয়া চিৰসেউজ গীতৰ চৰ্চাৰ এটি ধাৰা আমি আৰম্ভ কৰিছিলোঁ যুৱ কৰ্মশালাত, আৰু এই অনুষ্ঠানত আমি বিভিন্ন দিশৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ যুৱ কৰ্মশালাৰ সমল ব্যক্তিৰূপে। আজি যুৱ কৰ্মশালাৰ বিষয়বস্তু হিচাপে আমি লৈছোঁ ওজাপালি। ওজাপালিৰ এটি চৰ্চা যাতে যুৱ প্ৰজন্মৰ মাজত হয়, শুদ্ধ ৰূপত ওজাপালিৰ চৰ্চা যাতে কৰিব পাৰে, তাৰ বাবে আলোচনা কৰিবলৈ আমি যুৱ কৰ্মশালাৰ আজিৰ খণ্ডটো আৰম্ভ কৰিছোঁ। আমাৰ অতিথিৰূপে উপস্থিত আছে তেখেত দৰঙৰ পৰা আহিছে, ব্যাস সংগীতৰ এগৰাকী সাধক, শিল্পী পেঞ্চনাৰ, তেখেত তীৰ্থনাথ ওজা। আপোনাক আকাশবাণী এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। হয়, নমস্কাৰ। ভাল লাগিব আপোনাৰ সৈতে আমি ওজাপালিৰ বিষয়ে বহুখিনি কথা গম পাম। আৰু লোকসংগীতৰ আন এগৰাকী বিশিষ্ট শিল্পী মুকুট চন্দ্ৰ হাজৰিকা, তেখেত কামৰূপী লোকগীত, চিয়া গীত, ওজাপালিৰ আমাৰ আকাশবাণীৰ স্বীকৃত শিল্পী। আপোনাকো আকাশবাণীৰ এই বিশেষ অনুষ্ঠানলৈ, যুৱ কৰ্মশালালৈ আদৰণি জনাইছোঁ। হয়, নমস্কাৰ। দুয়োগৰাকী দৰঙৰ পৰা আহিছে। আমি অনুষ্ঠানত অংশগ্ৰহণকাৰী হিচাপে নতুন প্ৰজন্মৰ কেইবাগৰাকীও কণ্ঠশিল্পীক আমন্ত্ৰণ জনাইছোঁ। আমাৰ সৈতে আছে নাৰ্জী মৌচুম, আদৰিছোঁ। নমস্কাৰ। উপাসনা, নমস্কাৰ। নিমিষা, নমস্কাৰ। লীনা, নমস্কাৰ। কীৰ্তনা, নমস্কাৰ। নম্ৰতা, নমস্কাৰ। বৰষা, নমস্কাৰ। শ্ৰুতি, নমস্কাৰ। তৃষাৰাণী, নমস্কাৰ। আৰু হৃদয়ানন্দ, নমস্কাৰ। লগতে আছে দেৱাহুতি ৰাজবংশী। নমস্কাৰ। আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আৰু এই চৰ্চাৰ মাজত যদি কাৰোবাৰ কিবা খুদুৱনি থাকে, তেতিয়াহ'লে আমাৰ সমল ব্যক্তিৰ পৰা সকলোৱে সুধিব, আমি আলোচনাৰ মাজেৰে আগবাঢ়িম। আমি তীৰ্থনাথ ওজাদেৱক, আপোনাক আমাৰ ষ্টুডিঅ'ত লগ পাই ভাল লাগিছে। আকাশবাণীৰ সৈতে আপোনাৰ এক বিশেষ সম্পৰ্ক আছে, ৰেডিঅ' শুনি ভাল পোৱা এগৰাকী অনুৰাগী। গতিকে আজিৰ এই অনুষ্ঠানৰ আৰম্ভণিতে আপুনি কি ক'ব বিচাৰিব? মই যিমান দিনৰ পৰা মই ৰেডিঅ' চেণ্টাৰৰ লগত জড়িত আছিলোঁ, ইয়াতে ৰেডিঅ'ত বহুতো কৃষ্টি, ওজাপালি কৃষ্টি ইয়াতে ৰেকৰ্ডিং কৰি প্ৰচাৰ প্ৰসাৰতাৰ ক্ষেত্ৰত মই নিজকে বৰ ধন্য মানিছিলোঁ। আৰু এতিয়া আহি শেষত এতিয়া মোৰ বয়সো হৈছে, তথাপিতো এতিয়াও মই ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰাম কৰি আছোঁ। বয়সৰ ফালৰ পৰা চাবলৈ গ'লে 3.5 কৰি হ'ল আপোনাৰ বয়স এতিয়া। হয়। এই বয়সতো আপুনি আকাশবাণীলৈ আহিছোঁ, আৰু নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলৰ সৈতে আমি ওজাপালিৰ চৰ্চা কৰিম। গতিকে সেইখিনি আপুনি শিকাব। ভাল পাইছোঁ আপুনি অহাৰ বাবে। হয়, ধন্যবাদ। মুকুট চন্দ্ৰ হাজৰিকা, তেখেত কটন কলেজৰ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদক আছিল আৰু লোক সংস্কৃতিৰ এগৰাকী সাধক। তেখেত আকাশবাণীৰো স্বীকৃত শিল্পী। মুকুট চন্দ্ৰ হাজৰিকা, আপোনাক আকাশবাণীৰ ষ্টুডিঅ'ত যুৱ কৰ্মশালা অনুষ্ঠানটিত, য'ত আমি ওজাপালিৰ বিষয়ে কথা পাতিম, আপোনাক আদৰণি জনাইছোঁ। হয়, নমস্কাৰ। আপোনাৰ ভাল লাগিছে নিশ্চয় আকাশবাণী? বহুত ভাল লাগিছে, কাৰণ আমি সৰুৰ পৰাই ৰেডিঅ' শুনো, আৰু দেউতাও আমাৰ এই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত জড়িত আছিল, স্বীকৃত শিল্পী আছিল কামৰূপী লোকগীতৰ। আৰু সেই অনুসৰি আমি জন্মৰ পৰাই আমাৰ ঘৰত ৰেডিঅ' বাজি থাকে, আৰু এতিয়াও ৰেডিঅ' বাজি থাকে। সেই তাহানিৰ গীতি মালিকা, নোকোৱাই ভাল, এইবিলাক কথা আমাৰ মানে এতিয়াও সজীৱ হৈ আছে সেইবিলাক অনুষ্ঠান। আপোনাৰ পিতৃ শুভাৰাম হাজৰিকা, তেখেত গ্ৰামোফোন ৰেকৰ্ড কৰিছিলে। দেউতাই 2খন গ্ৰামোফোন ৰেকৰ্ড কৰিছিলে, আৰু ইয়াতে বহুত গীত গাইছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে। হয়, আপোনালোকক লগ পাই ভাল লাগিছে। এতিয়া আপোনালোক আৰু অংশগ্ৰহণকাৰীসকলৰ মাজত মই হেঙাৰ হৈ নাথাকোঁ। ওজাপালিৰ বিষয়ে প্ৰথমে যদি আপোনালোকে অলপ কৈ লয়, তীৰ্থনাথ ওজাদেৱৰ পৰা অলপ শুনিব বিচাৰিছোঁ ওজাপালিৰ বিষয়ে, যাতে আমাৰ যিসকল শ্ৰোতাই শুনি আছে বা ইয়াত অংশগ্ৰহণকাৰী সকলোৱে কথাখিনি অকণমান ভালকৈ বুজি পাব পাৰিব। হয়, নমস্কাৰ। অসমৰ ওজাপালি অনুষ্ঠান প্ৰাচীন দৃশ্য শ্ৰব্যকলা ৰীতিৰ এক যুগমীয়া সৃষ্টি। ধৰ্মৰ লগত সম্পৃক্ত এই ওজাপালি অনুষ্ঠানে জনসমাজৰ প্ৰাণৰ লগত ঘনিষ্ঠ সংযোগ স্থাপন কৰি ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। সেইবাবে পৰিৱৰ্তিত কালৰ প্ৰবাহমান গতিয়ে ওজাপালি অনুষ্ঠানক গচকি এৰি থৈ যাবলৈ পৰা নাই। এতিয়াও বৰং এই অনুষ্ঠানে প্ৰাচীন কালৰ পৰাই
নিৰৱচ্ছিন্নভাৱে শত বাধা বিঘিনি অতিক্ৰম কৰি কালজয়ী ৰূপ ব্ৰতি থাকিবলৈ সক্ষম হৈছে। এতিয়া আমাৰ যিসকল আজি আহিছে ইয়াতে তেওঁলোকৰ জ্ঞাতাৰ্থে মই কৈছোঁ যে আমাৰ ওজাপালি হিচাপে আমাৰতো অসমত বহুকেইটা ওজাপালি আছে, বহু প্ৰকাৰৰ ওজাপালি আছে। তাৰ ভিতৰত আমি দুটা ভাগ কৰিব পাৰোঁ। সেই দুটা ভাগ হৈছে মহাকাব্য আশ্ৰয়ী আৰু মহাকাব্য অনাশ্ৰয়ী। আমাৰ মহাকাব্যৰ আধাৰত যিখিনি ওজাপালি পৰিৱেশন কৰে তাৰ ভিতৰত আমি ক'ব পাৰোঁ যে বিয়াহৰ ওজাপালি, এইটো আমাৰ দৰঙত প্ৰচলিত, আৰু লগতে শুকৰাণী ওজাপালি, এই দুটা আমাৰ দৰঙত বিশেষভাৱে প্ৰচলিত। আৰু তেতিয়াৰ পৰা তাহানিৰ তেতিয়াৰ পৰা নৱম দশম শতিকাৰ পৰা ধাৰাবাহিকভাৱে ইয়াৰ প্ৰচাৰ প্ৰসাৰ চৰ্চা চলি আহিছে। তাৰ বাহিৰেও আমাৰ অসমত এই মহাকাব্য আশ্ৰয়ী ওজাপালিৰ ভিতৰত আমাৰ ৰামায়ণ ওজাপালিৰ কথা আমি ক'ব পাৰোঁ, ফাইৰা ওজাপালিৰ কথা ক'ব পাৰোঁ, দুৰ্গাবৰী ওজাপালিৰ কথা ক'ব পাৰোঁ, সত্ৰীয়া ওজাপালিৰ কথা ক'ব পাৰোঁ, পাঞ্চালী ওজাপালি, দুলুৰী ওজাপালি, এইখিনি কথা আমি ক'ব পাৰোঁ। আকৌ মহাকাব্য অনাশ্ৰয়ী 5টা ভাগত আমি ভাগ কৰিব পাৰোঁ। সেইখিনিৰ ভিতৰত আমাৰ শুকৰাণী ওজাপালিৰ কথা মই ক'লোঁ, তাৰ লগতে বিশ্বহৰি গান, মাৰে গান, পদ্মপুৰাণৰ গান, টুকুৰীয়া ওজাপালি, এইকেইটা আমি মহাকাব্য অনাশ্ৰয়ী। আচ্ছা, আমাৰ পদ্মপুৰাণ এই ধৰণৰ যিখিনিৰ পৰা গায় সেইখিনি হৈছে মহাকাব্য অনাশ্ৰয়ী ভাগ। আৰু লগতে মহাকাব্য আশ্ৰয়ী আমি মহাভাৰত, ৰামায়ণ, এইখিনিৰ পৰা কাহিনী ভাগ লৈ যিখিনি আমি গাওঁ, ব্যাস দেৱকৃত যিখিনিৰ পৰা আমি গাওঁ সেইখিনি ব্যাস ওজাপালি বুলি আমি কওঁ। আৰু লগতে এইখিনি মহাকাব্য, বাকী যিখিনি ভাগ ক'লোঁ সেইখিনি মহাকাব্য আশ্ৰয়ী। এতিয়া আজি আমি সুকীয়াভাৱে আমি দৰঙৰ ব্যাস ওজাপালিৰ কথা আমি আলোচনা কৰিম। বা আমাৰ এগৰাকী দৰঙৰ প্ৰসিদ্ধ সাধক, ব্যাস সংগীতৰ প্ৰসিদ্ধ সাধক, তেখেতে বহুত বেছি শিক্ষা দীক্ষা থকা ব্যক্তি নহয়, কিন্তু এগৰাকী গৱেষক ব্যক্তিতকৈও এই ব্যাস ওজাপালিৰ ক্ষেত্ৰত তেখেতৰ যিটো দক্ষতা, তেখেতৰ যিখিনি জ্ঞান, সেইখিনি বহুত ওপৰত বুলি আমি মনে ধৰে বা আমি সেই কথাটো আমি বিবেচনা কৰোঁ। গতিকে আজি তেখেতৰ যিখিনি জ্ঞান, সেই জ্ঞানখিনিৰ পৰা আমি এই ব্যাস সংগীত কেনেদৰে পৰিৱেশন কৰে সেইখিনি আমি অকণমান আমি আহৰণ কৰিম। তাৰ লগতে এই ব্যাস সংগীতটোক কি কয়, পঞ্চাংগ সংগীত বুলি কয়। কিয় কয়, তাৰমানে প্ৰতিটো ভাগতে ব্যাস সংগীতৰ প্ৰতিটো ভাগতে তাৰমানে 5টা ভাগ থাকে। যেনে এতিয়া আমাৰ সংগীতৰ যিটো ভাগ, সেই সংগীতৰ ভাগটোত 5টা ভাগ থাকে। আকৌ গোটেই ব্যাস ওজাপালিৰ যিটো অনুষ্ঠান তাতে 5টা ভাগ থাকে। যেনে পাতনি গীত, তাৰপিছতে বিষ্ণুপদ, আৰু লগতে সংগীতালাপ, চুনা, এনেকৈ তাতে 5টা ভাগ থাকে। তেনেকৈ নৃত্যটো 5টা ভাগ থাকে। যেনেকৈ বুলন যিটো গতিৰ কথা কয়, চাৱন যিটো মানে দৃষ্টিৰ কথা কয়, উৰা মানে দেহ ভংগীৰ কথা কয়, লগতে লয় সুৰতালৰ যিটো মিল সেইটো, আৰু মুদ্ৰা হৈছে হস্তভংগী। তাতে আকৌ 2টা ভাগ থাকে, খোলা মুদ্ৰা আৰু বন্ধন মুদ্ৰা, সেইটো ভাগ থাকে। তেনেকৈ 5 প্ৰকাৰৰ নাচন থাকে। খুটি নাচন, মৈৰাচালি নাচন, ধুপুনি নাচন, উহা ঘূৰণি নাচন, পাৰ ঘূৰণি নাচন, এনেকৈ 5 বিধৰ নাচ থাকে। আকৌ তেনেকৈ 5 প্ৰকাৰৰ বুলন থাকে। বুলন মানে গতি, যেনে অশ্ব বুলন, ফাটৌ বুলন, শংখ বুলন, হস্তি বুলন, চলনি বুলন, এনেকৈ থাকে। আকৌ 5 প্ৰকাৰৰ দৃষ্টি থাকে, যিটো মানে চাৱনৰ কথা ক'লোঁ, যেনে শান্ত চাৱন, কৰুণ চাৱন, লাজুক চাৱন, ভয়াৰ্ত চাৱন, উগ্ৰ চাৱন। আকৌ লগতে 5টা তাল থাকে। 5টা তালৰ ভিতৰত এই আমাৰ ব্যাস সংগীতটো পৰিৱেশন কৰা হয়। সেইকেইটা হৈছে চাপতাল, আমাৰ গুৰুদেৱে বজাই বজাই আপোনালোকক শুনাব। লগতে চৌতাল, জিকেৰি তাল, লেচেৰি তাল আৰু থোকা তাল। থোকা তালটো মানে যিটো একে দ্ৰুত গতিৰ তাল হয়, আৰু সেইটো মানে একে পূৰা থুকি বজায়, সেইটো দ্ৰুত তাল, সেইটো তেনেকুৱা হয়। গতিকে মই এতিয়া আমাৰ সাধক মাননীয় তীৰ্থনাথ ওজাদেৱক মই আমাৰ প্ৰথমনো আমি কেনেদৰে আমি আৰম্ভণি কৰোঁ বা কি ধৰণে আমি স্বৰ সাধনা কৰোঁ। ইয়াতে স্বৰ সাধনাও থাকে। স্বৰ সাধনাত মানে কি হয়, আমাৰ পঞ্চদেৱতাক মানে হ, তা, না, ৰি, ৰিতা, এনেকৈ পঞ্চদেৱতাক মানে আৰাধনা কৰি লয়। হ মানে হৈছে গণেশ, তা মানে শিৱ, না মানে হৈছে মহামায়া, ৰি মানে কৃষ্ণ, আৰু ৰীতা মানে হৈছে আমাৰ যে অশ্বিনী কুমাৰ 2 গন্ধৰ্ব, তেখেতে সংগীতৰ গন্ধৰ্ব বুলি আমি জানো। গতিকে তেওঁলোক এই 5 গৰাকী দেৱতাক মানে কি কয়, সোঁৱৰণ কৰি লৈ মানে স্বৰ সাধন কৰে। গতিকে প্ৰথম আমাৰ কেনেদৰে আমাৰ ওজাপালি আৰম্ভণি কৰে সেইটো আমি আমাৰ গুৰুদেৱক আমি জনাব, আপোনালোকক ক'বৰ কাৰণে আমি অনুৰোধ জনাব খুজিছোঁ। আৰু ইয়াতে বাদ্য হিচাপে আমাৰ কেৱল ব্যাস ওজাপালি বাদ্য হিচাপে আমাৰ এই তালেই ব্যৱহাৰ হয়। ইয়াত আৰু অন্য ধৰণৰ বাদ্য নাথাকে। এইটো খুটিতাল, গতিকে খুটিতাল এইটো ব্যৱহাৰ হয়। আচ্ছা, ধন্যবাদ। এতিয়া আমাৰ হাজৰিকাদেৱে আমাৰ ব্যাসৰ গতি বৰ্ণনা যথেষ্টভাৱে
তোমালোকৰ আগত প্ৰকাশ কৰিলে এতিয়া মাত্ৰ মই অকণমান সুৰতাল ধৰি কেনেকৈ ওজাপালি গায় মই সেইটো দেখুৱাই দিম যিটো মানে গৈত বুলি কয় আৰু তাৰমানে ইয়াতে গৈত বুলি কওঁতে তিনিটা ভাগ থাকে গুৰু বন্দনা পাতনি গীত বিষ্ণুপদ এই তিনিটাকে একেলগে গৈত বুলি কোৱা হয় আমাৰ তাতে গৈত বুলি কোৱা হয় আৰু তাৰ লগতে এই যে তিনিটা ভাগ তাৰ লগত আৰু দুটা ভাগ সংগীত আলাপ আৰু চুনা এই পাঁচটা ভাগেৰে একেলগে মানে ওজাপালি অনুষ্ঠানটো হয় ঠিক আছে এতিয়া মই পৰিপুষ্টভাৱে গাব নোৱাৰিম কাৰণ বহু সময় লাগে যথেষ্ট দীঘলীয়া বস্তু এইবিলাক মই থুলমূলকৈ অকণমান আৰ্জা একোটা দি থৈ যাম যেনে গুৰু বন্দনা বুলি কওঁতে এই তালেৰে ভৰিৰে এনেকৈ মানে কিছুমান আমাৰ ব্যৱহাৰ আছে সেনেকুৱাকৈ ব্যৱহাৰ হয় কিন্তু এই তালটোৰ হ'ল খুঁটিতাল এই আঘাতৰ কিনা আঙুলিত এই পাত তাল এনেকৈ ধৰণে লোৱা যায় আৰু এই পাত তাল এনেকৈ এই দুটা আঙুলিৰে এনেকৈ ধৰি চেপি লৈ এনেকৈ এতিয়া আমাৰ তেওঁলোকে এইটো চাপতাল বজাব এতিয়া এইটোৰ নাম চাপতাল এইটো চাপতাল বুলি কয় এই চাপতাল তাৰপাছত লেচাৰী তাল এইটো লেচাৰী তাল 5 প্ৰকাৰৰ তালৰ ভিতৰত এইটো লেচাৰী তাল তাৰপাছত এইটো জিকেৰী তাল তাৰপাছত এইটো চৌতাল বুলি কয় এইটো হ'ল ঠোকা তাল বা খৰ এই 5 প্ৰকাৰৰ তাল এতিয়া প্ৰথম চাপতাল ইয়াৰ নাম হুংকাৰ নতুবা ইয়াক গুঞ্জুৰি বুলি কয় ভ্ৰমৰবিলাকে যেনেকৈ গুঞ্জুৰি থাকে ইয়াৰ নাম গুঞ্জুৰি সেইকাৰণে এই গুঞ্জুৰিৰ আগৰ পৰা ওজাপালি আৰম্ভ কৰা হয় ওজাপালি প্ৰথম আৰম্ভণিতে পাতনি গুৰু বন্দনাৰ পিছতে পাতনি গীত বনোতে এনেকৈ পাতনি প্ৰথম পাতনি মেলিব ইয়াতে এতিয়া লেচাৰী তাল আৰু জিকেৰী তাল ইয়াতে চলি গ'ল আৰু ইয়াতে আমি বহুত বহলাই গাব লাগিলে ইয়াতে ৰাগ আছে ৰাগযুক্ত হে প্ৰাণ ভায়া ৰে এই পাতনি আৰম্ভ কৰি আমি ওজাপালি সংগীত আৰম্ভ কৰিলোঁ ইয়াৰ পিছতে আহিল বিষ্ণু গীতৰ ঠাৱৰ গোবিন্দ 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 হৰি 啊。
মতে ভৈলা অৱতাৰ মাৰি লন্ত সংসাৰ গোবিন্দ 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 হৰি মই বহি লোহৰ গোবিন্দ হৰি মই গোবিন্দ হৰি মই বহি লোহৰ গোবিন্দ হৰি মই গোবিন্দ হৰি মই বহি লোহৰ হে 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 গোবিন্দ হৰি মই বহি লোহৰ। এই তিনিটা বস্তু লগাই একেলগে গুৰু বন্দনা, পাতনি গীত আৰু বিষ্ণু গীতৰ ঠাৱৰ, এই তিনিটা লগাই একেলগে গৈত বুলি কয় ইয়াক। ইয়াৰ পিছত আহিব আমাৰ সংগীতালাপ। সংগীতালাপ যদি আমি আৰম্ভ কৰা যায়, মাল্লৱ ৰাগেৰে সংগীতালাপ আৰম্ভ কৰা যায়। মাল্লৱ ৰাগ বোলোতে একদম ৰাগৰ ৰাজা, তাক এই মাল্লৱ ৰাগটোকে আৰু এটা নাম আছে গুৰবানা, তাক গুৰবানা বুলি কয়। মই মাজতে কৈ দিছোঁ, তাৰমানে আমাৰ এই যে ৰাগৰ কথা কৈছে, আমাৰ বিয়া সংগীতত 6টা ৰাগ 36টা ৰাগিনী থকা বুলি এই গৱেষকসকলে বা এই বিষয়ে যিসকল বিশেষজ্ঞ ব্যক্তি তেওঁলোকেও কয়। আৰু 1956 চনত গুৱাহাটীত যিখন সংগীতৰ অনুষ্ঠান হৈছিলে, এই বিশেষ মহাসভা, তাত ভাৰতৰ এগৰাকী বিশিষ্ট সংগীতৰ সাধক, নৃত্যৰ সাধক বিনায়ক পট্টবৰ্ধন উপস্থিত আছিল, বিনায়ক পট্টবৰ্ধন। আৰু তেতিয়া ইয়াতে আমাৰ দৰঙৰ এগৰাকী ওজাই যেতিয়া সাৰংগ ৰাগটো গাইছিল, তেতিয়া তেখেতে কৈছিল যে অবিকৃত ৰূপত শাস্ত্ৰীয় সেই ৰাগটো তেখেতে শুনা বুলি তেখেতে অকপতে স্বীকাৰোক্তি দিছিল। গতিকে সেইফালৰ পৰা আমাৰ এতিয়া যিখিনি ৰাগ ৰাগিনী ইয়াতে আছে, সেইখিনি বহুত ৰাগ ৰাগিনী হেৰাই গ'ল। এতিয়া মেঘমল্লাৰ ৰাগ গাই হেনো আমাৰ দৰঙৰ ধৰ্মৰ নাৰায়ণ ৰজাৰ ৰাজসভাত হেনো আমাৰ ওজাই বৰষুণ নমাই আনিছিল, তেনেকুৱা প্ৰবাদো আছে। গতিকে সেইবিলাক ৰাগ বাৰু এতিয়া নাই, কিন্তু যিখিনি ৰাগ ৰাগিনী আছে সেইখিনি ৰাগ ৰাগিনীও এতিয়া তাৰমানে এনেকুৱা এটা আমি অৱস্থাত আছোঁ যে সেইখিনি শাস্ত্ৰীয় সংগীত হিচাপে স্বীকৃতি লাভ কৰিব পাৰে নেকি, তেনেকুৱাও এটা প্ৰচেষ্টা চলি আছে। গতিকে আজি যিসকল ইয়াতে আমাৰ কৰ্মশালাত উপস্থিত আছে, আপোনালোকৰ জ্ঞাতাৰ্থে মই এইখিনি ক'লোঁ। এতিয়া আপুনি সংগীতালাপটো আৰম্ভ কৰক। আচ্ছা, সংগীতালাপ এই মাল্লৱ ৰাগেৰে সংগীতালাপ আৰম্ভ কৰা যায়। ব্ৰহ্মা গুৰু বিষ্ণুৰে গুৰু আদি দেৱৰে সংসাৰত গুৰু ব্ৰহ্মা গুৰু বিষ্ণুৰে
সেই ৰাগটোৰে আমি সংগীত আলাপ এই বিয়া সংগীতৰ ওজাৰ সংগীত আলাপ আৰম্ভ কৰা হয় ইয়াৰ পিছত দিহাচলনৰ পদ আহিব তাৰ লগতে পদচন্দ্ৰযুক্ত আমাৰ 5টা তালত চাপতাল লেচাৰী তাল চৌতাল আৰু জিকিৰি তাল আৰু ঠকা তাল এই 5টা তাল বজাব পৰা পদচন্দ্ৰ আছে সেই পদচন্দ্ৰৰ আমাৰ 5 প্ৰকাৰৰ সংগীত আমাৰ চলি যায় এতিয়া বৰ্তমান চাপতালত ইয়াৰ পিছত দিহা আহিব এই ৰাগৰ পিছত দিহা আহিব বাৰু ধাৰ কৰা মুকে ক্ষমা কৰা তুজো এবেলানো বহু মূৰ কিছু শংকা আপুনি নজা এই ভুল বীরত্ব দেখা ও যাহাৰ বীরত্ব গুণ হোক হৰণ যা এবে কি কৰিব মোক অজুনে বলক শুনা ৰজাৰ তো নজ আমি বিদ্যমানে কিছু সেই নকৰিবা শান্ত কৰি আনিলো সমৰত হলো হৰ হেন দানা গৰু তোৰ এই পাইলা আজি ঘৰে এই
অৰ্জুনৰ হেনবাণী শুনিয়াই উত্তৰ দুখৰ নমাই হাহে দিলা ধনুহাৰ অৰ্জুনক হবহৰে ভুলিলা প্ৰণামী আজ্ঞা কৰিব কহাহে কি কৰিব আমি তোমাৰ অনিষ্ট চিন্তে কোন দুৰসাৰ আদেশো আমি হাহে কৰো আমাৰ অৰ্জুনে বুলন্ত শুনাৰ জেগাত নয় এই আমি বিদ্যমানে কিছু হে নকৰিবা হয় ইয়াক দিহা বুলি কয় এইখিনি এই গোটেইকেইটাই শেষত যে কৰিলে এইটো থকাতাল মানে যিটো দ্ৰুত গতিত হয় আৰু সেইটো থকাতাল আৰু ইয়াৰ পিছত এটা অংশ থাকে এই যে কাহিনীখিনি ক'লে যে নম ধনঞ্জয় কুৰুকুলে অৱতৰ বা এই যে কাহিনী এটা কৈ গৈ আছে অৰ্জুনে বুলন্ত শুনা ৰজাৰ প্ৰণয় আমি বিদ্যমানে কিছু নকৰিব হয় এই যে বিৰাট ৰজাৰ ঘৰত যে অজ্ঞাতবাসত পাণ্ডৱে গৈ আছিল তেতিয়া কৌৰৱকুলে যে বিৰাট ৰজাৰ গুৰুবিলাক খেদি লৈ আহিছিল তাৰপিছত অৰ্জুনৰো তেতিয়া কি হ'ল মানে অজ্ঞাতবাস শেষ হ'ল অৰ্জুনেতো তাতে বিহন্নলা হিচাপে তাতে বেশ ধৰি আছিলে এই ৰজাৰ ছোৱালী উত্তৰাক নৃত্য শিকাইছে গতিকে তেনেকৈ আহিলেই কাহিনীটো কৈছে গতিকে ইয়াৰ পিছত কি কয় আমাৰ ওজাপালিত তাৰমানে কি হয় ওজা এজন থাকে ওজাজন থাকিলে তাৰ লগতে নিম্নতম 5জন পালি থাকে পালিৰ ভিতৰত এজন থাকে দাইনা পালি বুলি সেইজন মানে সোহাত আৰু সেইজনে এই ইয়াৰ পিছত মানে ওজাজনৰ লগত লগ হৈ মানে বিৱৰণটো দিয়ে মানে কাহিনী ভাগ দিয়ে কাহিনী ভাগ কৈ যায় মানুহক বুজাই দিয়ে আৰু তাৰ লগতে কি হয় তাৰ লগত কিছু মানে ৰসাল কথা থাকে যাতে দৰ্শকৰ মানে ইণ্টাৰেষ্টটো যিটো মানে আকৰ্ষণ সেই হেৰি মনোযোগটো বেলেগ ফালে আৰু গুচি নাযায় সেই তাতেই মানে লাগি থাকে তাৰ কাৰণে কিছু মানে ৰসাত্মক কথা কয় গতিকে এইখিনি কথা আৰু আমি এতিয়াতো আজি কৰ্মশালাত আমি আহিছোঁ গতিকে আমি যদি লগে ভাগে অলপমান গাব পাৰোঁ তেতিয়াহ'লে সুবিধা হ'ব গতিকে হৃদয় এই কোনখিনি গাবৰ কাৰণে বেছি সুবিধা হ'ব এতিয়া যিখিনি ক'লে গালে আমাৰ শ্ৰদ্ধেয় নাথদেৱে যিখিনি গাই শুনালে তাৰপিছত কোনখিনি গাবৰ শুনাব দশাৱতাৰৰ পদখিনি তেতিয়াহ'লে দশাৱতাৰৰ পদখিনি আপোনালোকে হেৰি কৰি লওক লৈ তেখেতে গাই যাব তেনেকৈ অকণমান গালে আমাৰ যিটো আজি উদ্দেশ্য আমাৰ কৰ্মশালাৰ যিটো উদ্দেশ্য সেইটো আমি কিছু সফলতা লাভ কৰিম বুলি আমি আশা কৰিছোঁ গতিকে আজিয়েনো ক'ত মানে পাৰিব এইটো হৈছে বহুত মই এতিয়া প্ৰায় 2 বছৰ ধৰি মই গুৰুদেৱৰ ওচৰত শিকি আছোঁ কিন্তু এতিয়াও মানে সম্পূৰ্ণ আয়ত্ত হোৱা নাই কিছু কৰিছোঁ কিন্তু বহুত এইটো মানে কঠিন বিদ্যা আৰু আমাৰ এটাই সমস্যা হৈছে কি যে যিসকলে এইটো চৰ্চা কৰি আছিলে তেওঁলোক অনাখৰি আছিল অশিক্ষিত আছিল সেইকাৰণে ইয়াৰে বস্তু হেৰাই গ'ল এতিয়া তেখেতে অকণমান গাব আপোনালোকেও যদি অকণমান গায় তেতিয়াহ'লে আজি আমাৰ যিটো উদ্দেশ্য সেইটো উদ্দেশ্য ফলৱতী হ'ব এই দশাৱতাৰৰ সেইখিনি অকণমান আপুনি গাই দিয়ক বেছি হাই স্কেলতো নালাগে কাৰণ তেওঁলোকে নোৱাৰিব কিন্তু এই বিয়া সংগীতটো কিন্তু উচ্চাংগ সংগীত বহুত ওপৰত গাব মানে ই প্ৰভু প্ৰথময়াৰে আৰে কিমান সৰল যায় আৰু ওপৰত যাব ই প্ৰভু প্ৰথময়াৰে আৰে মানে এই বস্তুটো উচ্চাংগ সংগীত গতিকে চাৰেগামা গোটাই আছে লগত গতিকে ইয়াৰ ওপৰলৈ যাওঁতে চাৰেগামা পাৰ হৈ উঠি যায় গতিকে আমি ধৰি ৰাখিব নোৱাৰোঁ পৰম্পৰাগতভাৱে চলি অহা ৰাগ এইবিলাক গতিকে আমি ধৰি ৰাখিব আমাৰ ক্ষমতা নাই আমাৰ আপুনি দশাৱতাৰখিনি গাই দিয়ক গুৰুসকলে যেনেকৈ শিকাইছিল তেনেকৈ আমি এই পৰিৱেশ্য কলা হিচাপে এইটো বৰ্তমান অসমত চলি আছে আৰু এতিয়া বৰ্তমান দৰং মঙলটো এতিয়া বিয়াখৰ ওজাৰ হেৰিটো প্ৰভাৱটো বেছি এতিয়া দৰং মঙলৰ ভিতৰতে বিয়া সজাটো চলি আছে এতিয়া তোমালোকৰ এতিয়া সাহস হ'ব নাপাৰো যে মই ক'লোঁ আমি একেলগে ধৰিম সকলোৱে গোটেইখিনি একেদিনাইতো নহয় গোবিন্দাই 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 এইটো আৰম্ভ কৰাছোঁ বাৰু তোমালোকে হটো দিয়া গ'ল জানানে এই গীতটোৰ উপস্থাপন এটা
আমি পুনৰ পুনৰ গোবিন্দা গোবিন্দা বুলি ধৰিব নোৱাৰোঁ এইটো এটা উপস্থাপন কৰি লোৱা গ'ল গোবিন্দা 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 1 2 3 4 1 2 3 4 1 2 3 4 ইয়াতে পৰি যাব স্বস্তিক মুদ্ৰা দিয়া নাই বাৰু সেইবিলাক দেখা পাই আছে ঠিক আছে একেলগে দি যাওকচোন গোবিন্দা গোবিন্দা হৰি মহয় হৰি মহয় হৰি মহয় পখিলো হৰ হন গোবিন্দা 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 হৰি মহয় পখিলো হৰ হন গোবিন্দা 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 হৰি মহয় পখিলো হৰ হন আকৌ গোবিন্দা 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 হৰি মহয় পখিলো হৰ হন আজি আমি যি দেখিছোঁ বৰ আগ্ৰহ আছে এইখিনি বৰ ধুনীয়াকৈ পাৰিছে গতিকে ইয়াৰ পিছৰ পৰ্যায়টো অকণমান গাই দিয়ক আচ্ছা এতিয়া তোমালোকৰ এইখিনি গাব পৰা শব্দকেইটা এই অৱতাৰ এই চাপৰিটো মাৰ অৰ্থটো তালটো দিছোঁ তোমালোকক এইটো তাল দিছোঁ এতিয়া হাতা হাতা তাল নাই গতিকে চাপৰিৰে তালটো ধৰি ৰখাৰ কাৰণে মই চাপৰিটো দিয়া হৈছে আচ্ছা তাৰপিছত গোবিন্দ বুলি কওঁতে কৃষ্ণ কৃষ্ণ ভগৱন্তক আমি কি মুদ্ৰাৰে আমি ৰাইজক দৃষ্টি দৰ্শন কৰাম কৃষ্ণৰ কি আছে কৃষ্ণৰ হাতত এটা শংখ আছে এইটো শংখ এইটোৰ নাম শংখ মুদ্ৰা কৃষ্ণৰ হাতত এটা 4 হস্তত শংখ চক্ৰ গদা পদ্ম আৰু এইটো হ'ল চক্ৰ মুদ্ৰা শংখ চক্ৰ আৰু এইটো হ'ল গদা মুদ্ৰা শংখ চক্ৰ গদা আৰু এইটো হ'ল পদ্ম মুদ্ৰা পদুম হয়নে গতিকে কৃষ্ণক বুজাব গ'লে আমি এইকেইটা মুদ্ৰা দিম যে গোবিন্দ 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 চাৰি অংশ চাৰিটা মুদ্ৰা আছে তেওঁৰ আমি চাৰিটা যে কৃষ্ণ গাৰ প্ৰতীক মানে শংখ চক্ৰ গদা পদ্ম তেওঁৰ হাতত চাৰিটা এই চাৰিটা দেখুৱাম এতিয়া কি কি এই শংখ এই চক্ৰ এই গদা এই পদ্ম আমি দেখুৱাই দিম মূলতে কিন্তু এইটো পাক দিয়া এইটো ইয়াৰ নাম স্বস্তিক মুদ্ৰাহে এইটো কিন্তু এনে পদ্ম মুদ্ৰাটো দেখুৱাব লাগিলে আমি এনেকৈ দেখুৱাম এইটোৰ নাম হ'ল স্বস্তিক মুদ্ৰা এইটো ওজাপালিৰ একেবাৰে হেৰি ঐতিহ্য মুদ্ৰা এইটো আৰম্ভণিতে এইটো প্ৰয়োজনীয়তা কৃষ্ণক এতিয়া আমি কৃষ্ণক বুজাব গ'লে গোবিন্দ গোবিন্দ গোবিন্দা ভগৱন্তক আমি অঞ্জলি ধৰি আমি প্ৰাৰ্থনা মাগোঁ এইটো অঞ্জলি মুদ্ৰা ভগৱন্তক আমি অঞ্জলি ধৰি প্ৰাৰ্থনা মাগোঁ যে প্ৰভু আমাক কিবা লাগে গতিকে এইবিলাক হ'ল চৰণী মুদ্ৰা বন্ধন মুদ্ৰা হস্তবন্ধন মুদ্ৰাৰ কিছুমান প্ৰকাৰ আছে এইবিলাক হ'ল চৰণী মুদ্ৰা গোবিন্দ 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 হৰি মহয় পখিলো হৰ হন এনেকৈ ভগৱন্তৰ ওচৰত অঞ্জলি মাগি আমি কৃপা মাগিছোঁ যে কৃপা কৰক বা শৰণ মাগিলোঁ ইয়াৰ পিছত আমি এতিয়া যে সেই ভগৱন্তৰ 10টা অৱতাৰ আছিল সেই 10 অৱতাৰখিনি আমি গাম
মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ এই 10টা তেওঁৰ অৱতাৰ সেই 10টা অৱতাৰ আমি গাম তজু নাভি কমলত ব্ৰহ্মা ভৈলা দান যুগে যুগে অৱতাৰ ধৰায় খাদ হে প্ৰথমতে ভৈলা প্ৰভু মৎস্য অৱতাৰ মাৰি লন্ত সংসাসুৰ অসুৰ দূৰ বাৰ এই অনন্তৰে ভৈলা প্ৰভু কুৰ্ম অৱতাৰ ক্ষীৰসাগৰৰ পৃষ্ঠে ধৰিলা মন্দাৰ এই বৰাহ স্বৰূপে হৰি ধৰি অৱতাৰ আদি দৈত্য হিৰণ্যাক্ষ বিৰজে সংসাৰ এই চতুৰ্থতে নৰসিংহ ৰূপে অৱতৰি হিৰণ্যকশিপু কমা এই পঞ্চম জন্মত দিব্য বটু ৰূপ বটু মানে বামন এইটো বামনৰ লগুণডাল বটু ৰূপ ধৰি পঠাই লন্ত সুতলে বলি ৰাজা এই ষষ্ঠ অৱতাৰে ভৈলা যমৌদগ্নিৰাম নাৰাখিলা সংসাৰত ক্ষত্ৰিয়ৰ নাম এনি ক্ষত্ৰি কৰিলা মহি তিনি হাতেবাৰ সপ্তমেতে তাত চিৰি ৰাম সৰুখিনিত ভৈলা হলি ৰাম অৱতাৰ ডিব্ৰিদৰ প্ৰাণ লৈলা মুষ্টিৰ বুদ্ধ অৱতাৰে বেদ পথৌ কৰি চন্ন বামানয় শাস্ত্ৰে মহি এই কলিৰে শেষতে হৈব কল্কি অৱতাৰ কাটি মাৰিম লচকে গোবিন্দ 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 হৰি মই বহিলো 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 ইয়াৰ পিছত আকৌ হাহে গোবিন্দই হৰি মই পঢ়িলো শৰণ 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 হে হাত দাঙি দিলো এৰিলো আৰু হে প্ৰভু বাসুদেৱ হা প্ৰভু আজি তোমাৰ কাৰণে মহিমা দাইনা বেলিয়া কথা আৰম্ভ কৰিব দশাৱতাৰতনো কি কি এই গোটেইখিনি ক'ব আজি কি হ'ল যেই প্ৰভু আহি উপস্থিত হ'ল সভাত চাৰি যুদ্ধ সুন্দৰকৈ পাছা পাছা আহি আছে কোন কোন
সনক সানন্দ সদানন্দ সনত কুমাৰ এই যেই চাৰি সিদ্ধ আহিল পাছে পাছে 12জন বৈষ্ণৱো আহি আছে কোন কোন ব্ৰহ্মা মুনু হৰ কপিল কুমাৰ শুক ভীষ্ম বলি ৰায় যম জনক নাৰদ প্ৰহ্লাদ 12জন সমুদায় তাৰপিছত কি হ'ল স্বৰ্গৰ পৰা দেৱতাবিলাকে নামিল কৈছি বোলে পৃথিৱীত যজ্ঞ চলি আছে গতিকে যজ্ঞলৈ আমি যাব লাগে এইবুলি কৈ একে গোটেই দেৱতাবিলাক হিৰি হিকা নামি আহিছে কোন কোন সিদ্ধমণি বিদ্যাধৰ গন্ধবচন অস্ত্ৰবসু ইন্দ্ৰচন্দ্ৰ বায়ু বৰুণ কুবৰ সূতাখন নৱগ্ৰহকা আদি কৰি 13 কোটি দেৱতা আহি সকলোবিলাক উপস্থিত হ'ল এইবুলি মহাতীৰ্থবিলাক আহিছে কোন কোন আহিছে গংগা গয়া কাশী বৃন্দাবন নম্ৰতা সিন্ধু কাবেৰী গোদাবৰী সৰস্বতী যমুনা সন্ধ্যাচল শুক্লেশ্বৰ হামগুৰি মেৰুগুৰি কৈলাশ গিৰিকা আদি কৰি একেবাৰে বৰপেটা বৰদোৱা উমানন্দ খটাৰাকে ভিতৰ কৰি গোটেইখিনি তীৰ্থ আহি যেতিয়া উপস্থিত হ'ল প্ৰভুৱে আনন্দিতা 5টা চাপা দিছে এই স্বৰূপ প্ৰভু তোমাৰ 10 অৱতাৰ কি প্ৰলয়ং নিচলং বানচি বেদং দুহিত বিহিত চৰিত্ৰ খনকা সভা জগত হিতাই কৃষ্ণ গোবিন্দাই নমো নমো মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা হাচিৰাম বুদ্ধকলকী নামৰ 10 আকৃতি ধৰিছে কৃষ্ণ তদ্ৰুপমাকৰ প্ৰণাম যেই 10 নামৰ কথা শুনিলা সকলো ভকতৰ নাম ল'ব ধৰিলা অনন্তই মনে মনে চিন্তা কৰিছে প্ৰভুৰ নাম লগৰ ভকতৰ লয় মই চাই থাকোঁতে ঢুকাব গতিকে হাঞ্জানি মোৰ নাম লওঁ এইবুলি প্ৰভুক তাতে কাষৰা কৰি থৈ অনন্তৰ গৈছে কি মই অলপমান পবিত্ৰভাৱে গা পা ধুই আহিবলৈ প্ৰভুৰ নাম লওঁ এইবুলি আগবাঢ়ি গৈছে যাই এটা চলনি এটা এডোখৰ অকণমান পানী পাই ভাবিলে পানী গোটেই কমাই আছে ইয়াতে যদি মই নামি গা ধোঁ তয়ো গালে বোকা লাগিব হেনজানি মটৰতে গাত উঠোঁ এইবুলি একচুল পানী আনি পেলাই হাতত তুলি লৈছে লৈ পেলাই পানী কিন্তু পবিত্ৰ কৰিছে কেনেকৈ অপবিত্ৰং পবিত্ৰং দৰ্শনত স্বৰ্গ হৈছে এইবুলি কৈ ভাবিলে খাৱা মন্ত্ৰটো উৰাওঁ কেনেকৈ কিবা মাখং কিবা বক্ষং জন্মনং তীৰ্থৌ বুদ্ধিৰামৰ মকং হাৰণং পাপং টেভেলি বুঢ়ীটো ভলং বুলি যেই পানী কিন্তু ঠক মাৰি দিলে দিয়াৰ লগে লগে একেবাৰে কেঁচা পানী যায় নাই গুৰত একে টিলিঙিতকৈ কামোৰ মাৰি দিছে দিয়াৰ লগে লগে অনন্তই যেতিয়া চিন্তা কৰিছে মোৰ বাহিৰে ভিতৰে গোটেই পবিত্ৰ হ'ল গতিকে মই প্ৰভুৰ নাম লওঁ পুণ্যা যায় গোহাঁই ভিটিৰ কাষতে বহি তেওঁ শংখটো টান মাৰি আনি আহৈ বুলি 3টা ফুক মাৰি থৈছে থৈ পেলাই ঘণ্টাটো টানি আনিছি এঘাৰটা ঘণ্টা বজাইছি মুখেদি মন্ত্ৰ উচ্চাৰণ কৰিছে কি মন্ত্ৰ গু ঘণ্টং ৰামঘণ্টং পৃথিৱী ৰবিৰষ্টং তীখৰং তীখমুখ ভোগৰং জপং লপং থমং লষ্টং বষ্টং এই মূৰত শনিবাৰষ্টং বুলি সুন্দৰকৈ ঘণ্টাটো থৈ প্ৰভুৰ নাম লৈ আছে এনেকৈ ডাইনাবালীয়ে কথা ক'ব ওজাই ডাইনাবালী দুটাৰ সংমিশ্ৰণত সুন্দৰ কথা কিছুমান চলিব তেতিয়া ৰাইজ অলপমান সন্তোষিত হ'ব এইখিনিয়ে ওজাপালি এতিয়া যিখিনি গালে এইখিনি পদচন্দ্ৰ আকৌ মানে লেচাৰী চন্দ্ৰ আছে এইটো 14 পদচন্দ্ৰ লৰি চন্দ্ৰ আছে ছবি চন্দ্ৰ আছে তেনেকৈ ফুলবিলাক বেলেগ ফুলবিলাক প্ৰত্যেকৰে বেলেগ ফুল লেচাৰী চন্দ্ৰ হিচাপে ফুলবিলাক বেলেগ হয় চন্দ্ৰ হিচাপে ফুলবিলাক যিবিলাক দিহা আগতে গায় এটা কোনোবা এটা চন্দ্ৰ গোৱাৰ আগতে দিহা এটা গাব সেই দিহাবিলাকৰ সুৰ অনুসৰি আকৌ প্ৰথম সুৰখিনি অকণমান বেলেগ তেনেকুৱা বস্তু বহুত সাধাৰণ বস্তু এইটো আমি আজি ওজাপালিৰ বিষয়ে কিছু কথা গম পালোঁ আৰু কেইবাটাও খণ্ডত আমি বিভিন্ন গীতৰ চৰ্চা কৰিছোঁ কিন্তু আজি শুনি থকাৰ পৰা মই নিজে গাব নোৱাৰোঁ কিন্তু শুনি থকাৰ পৰা এইটো অনুভৱ কৰিছোঁ যে বৰ সহজ নহয় গাবলৈ আৰু একেদিনাই শিকি লোৱাটো এইটো সম্ভৱ নহয় আৰু এখন মহাসাগৰ দিলে ওজাপালি এইটো এটা মহাসাগৰ আজি এতিয়া আমাক তীৰ্থনাথ ওজাদেৱে ব্যাস সংগীতৰ বিষয়ত বহুখিনি শিকালে কিন্তু আজি আমাৰ মানে একে খুদৰণি মাৰি আমাৰ শিকা আমাৰ সম্ভৱ নহয় পৰৱৰ্তী পৰ্যায়ত হয়তো আমি অন্যান্য আজি এইটো আমাৰ আৰম্ভণি এইটো এটা আমি পাতনি কৰিলোঁ কিন্তু ইয়াৰ জৰিয়তে আমি ব্যাস সংগীতটো কি সেইটো অকণমান আমি আভাস ল'লোঁ ইয়াৰ জৰিয়তে যাতে পৰৱৰ্তী সময়ত আমি চৰ্চা কৰিব পাৰোঁ আৰু লগতে আমাৰ যিখিনি নতুন প্ৰজন্ম সেইখিনিক চৰ্চা কৰাবৰ কাৰণে আমি ইয়াৰ পৰা গৈ তেওঁলোকক আমি উৎসাহিত কৰিব পাৰোঁ নহ'লে এইখিনি যদি যিখিনি আমাৰ ৰাগ ৰাগিনী আছে সেইখিনি হেৰাইছে কিন্তু আমি এটা কথা আমি ক'ব খোজোঁ যিহেতু আজি ইয়াত আমাৰ অসমীয়া বিভাগৰো শিক্ষাৰ্থী আছে বা ইউনিভাৰ্চিটি আমাৰ কলেজত পঢ়া শিক্ষাৰ্থীও আছে যে এই ব্যাস সংগীতটো আমাৰ চৰ্যাপদ যিটো সেই চৰ্যাপদৰ লগত বহুতখিনি মিল আছে বা তাৰ পৰাও আংশিক ৰূপ এটা বুলি বহুতে ক'ব খোজে কাৰণ চৰ্যাপদৰ যিখিনি ৰাগ আছিলে বৰাৰী ৰাগ ৰামকী ৰাগ ধনশী ৰাগ মালচী ৰাগ গুঞ্জুৰী ৰাগ মাল্লাৰী ৰাগ ভৈৰৱী ৰাগ এইবিলাক ৰাগ এই ব্যাস সংগীততো সেই একেখিনিয়ে ৰাগ আছে গতিকে চৰ্যাপদৰ লগত বহুখিনি মিল আছে আৰু এইটো আমি ক'ব পাৰোঁ যে এই আমাৰ এই কালিকা পুৰাণত এই নৱম দশম শতিকাতে কালিকা পুৰাণত উল্লেখ আছে যে এইটো বাসুদেৱ পূজাৰ লগতহে ব্যাস সংগীতটো সংপৃক্ত হৈ আছে আৰু ইয়াতে গুণ চপুৰী সভা আঠ চপুৰী সভা একপৰীয়া সভা গতিকে এইকেইটা মানে গুণ চপুৰী মানে আগদিনাখন ৰাতি আৰম্ভ কৰিলে
পিছদিনাখন গৈ সন্ধিয়া শেষ কৰিলে এইটো গুণচপুৰি সভা বুলি কয় একেৰাহে গায় ৰাতিটো গোটেই ওজাৰ গায় কিন্তু ওজা ভাগৰি নপৰে বা আমাৰ দৰ্শকসকলো তেনেকৈ থাকে গতিকে আমি পৰৱৰ্তী সময়ত যদি সুবিধা পাওঁ আমি এই বিষয়ত বিস্তৃতভাৱে আমি আলোচনা কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আজি বহুতখিনি বিষয় ৰৈ গৈছে এখন মহাসাগৰ এই মহাসাগৰ গতিকে আকাশবাণী গুৱাহাটী কেন্দ্ৰই এনেকুৱা এটা যে সুযোগ সুবিধা আমাক আনি দিছে বা আমাৰ নতুন প্ৰজন্মক আকৰ্ষণ কৰাৰ কাৰণে এনেকুৱা এটা অনুষ্ঠান পাতিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুৱবাণী কেন্দ্ৰক আমি বিশেষভাৱে আপোনালোকৰ হৈও আমি নিজেও ধন্য হৈ তেওঁলোকক ধন্যবাদ জনাইছোঁ আপোনালোক ইয়ালৈ আহিল দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ তীৰ্থনাথ ওজাদেৱ মুকুট চন্দ্ৰ হাজৰিকা আপোনালোকক ধন্যবাদ জনাইছোঁ নাৰ্জী উপাসনা হৃদয়ানন্দ নিমিষা লীনা কীৰ্তনা দেৱাহুতি নম্ৰতা বৰষা শ্ৰুতি আৰু তৃষা সকলোকে ধন্যবাদ জনাইছোঁ স্নেহা পাঠক আমি অনুষ্ঠানটি ইয়াতে সামৰোঁ আৰু ওজাপালিৰ বিষয়ে বহুতো জানিবলগীয়া আছে আৰু ইমান সহজে সকলোখিনি এটা দিনতে আয়ত্ত কৰাটো সম্ভৱ নহয় পৰৱৰ্তী সময়ত আমি আশা কৰিম আকৌ এনেকুৱা আলোচনা আমি অব্যাহত ৰখাৰ আপোনালোক সকলোকে ধন্যবাদ জনাই অনুষ্ঠানটি ইয়াতে সামৰিছোঁ আন এটা বিষয়ত পৰৱৰ্তী খণ্ডত আমি লগ পাম আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল স্নেহা পাঠকৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে